ৰাতিপুৱাই পুৱাই এটা ভাল খবৰ লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। পোনপ্ৰথমতে আপোনালোকক নলেজ পইণ্ট আছাম ইউটিউব চেনেলটোলৈ স্বাগতম জনাই লৈছোঁ। আৰু আপোনালোকে হয়তো বহুতেই গম পাইছে যে আচলতে ভাল খবৰটো কি। ভাল খবৰটো হৈছে LP, UP লগতে হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীৰ বাবে নতুনকৈ শিক্ষকৰ যি খালী পদ তাৰে এডভাৰটাইজসমূহ মুকলি কৰিছে। চ' এডভাৰটাইজৰ মতে আপোনাৰ কি কোৱালিফিকেশ্যন লাগিব আপুনি অনলাইন আবেদন কৰিবলৈ শিক্ষক পদৰ বাবে। UPত হওক, হাইস্কুল হওক, হায়াৰ ছেকেণ্ডেৰীত হওক, যি ছাবজেক্ট টিচাৰৰ বাবে। চ' সকলোখিনি কথা ভিডিঅ'টোৰ জৰিয়তে গম পাব। আহক ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। আশা কৰোঁ সকলোৰে নতুন বছৰটো শুভ হ'ব। নতুন বছৰটো ধামাকা কৰিবলৈ এডভাৰটাইজমেণ্টসমূহ প্ৰকাশ কৰিছে, যিহেতু আছাম হাইস্কুল টেটৰ বাবে যি আপোনাৰ তাতে পষ্ট ওলাইছে আপোনাৰ 7,249টা পদ টোটেল DSCৰ ফালৰ পৰা। চ' তাতে আপোনাৰ গ্ৰেজুৱেশ্যন বিচাৰিছিলে আৰু কোনে কোনে অনলাইন আবেদন কৰিব পাৰিব সেইখিনি কথাও ক'ম। পষ্টটোৰ নাম হৈছে আপোনাৰ গ্ৰেজুৱেট টিচাৰ, পে' আছে 14,000ৰ পৰা 70,500লৈকে। চ' সেইখিনি কথাটো আপোনালোকে গম পায়েই। ইয়াতে আপোনালোকৰ লাগিছিল কি কেণ্ডিডেট মাষ্ট বি আৰ্টছ বা কমাৰ্চৰ কোনোবা এটা ডিপাৰ্টমেণ্টৰ হ'ব লাগিব, লগতে গ্ৰেজুৱেট বা তেওঁ পষ্ট গ্ৰেজুৱেট হ'ব লাগিব, 50% মাৰ্কছ থাকিব লাগিব আৰু লগতে তেওঁ বেচেলাৰ অফ এডুকেশ্যন অৰ্থাৎ BEd তেখেতৰ থাকিব লাগিব। চ' সেইখিনি মতে আৰু আপোনাৰ কাষ্ট হিচাপত OBCৰ আছিল 55 আৰু 60% আছিল আপোনাৰ যিখিনি জেনেৰেল কাষ্ট আছিল সেইখিনি, আৰু SC STৰ বাবে 55% আছিল। আৰু যিখিনিয়ে টেট কোৱালিফাইড হৈ আছে, যাৰ মাৰ্ক আছিল আপোনাৰ OBC ST SCৰ ক্ষেত্ৰত 55 মাৰ্কছ আৰু 60 মাৰ্কছ পাৰ্চেণ্টেজ ধৰিছিল আপোনাৰ জেনেৰেলৰ ক্ষেত্ৰত। চ' যিসকলৰ আছে সেই মাৰ্ক, সেইসকল লোকে ইয়াতে এই 7,249টা পদত আবেদন কৰিব পাৰিব। খুব সোনকালে অনলাইন প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু তাৰ পাছতে আপোনাৰ হিন্দী টিচাৰো আহিছে, লগতে তাৰপিছত আহিছে সংস্কৃত টিচাৰ, যিখিনি গ্ৰেজুৱেট। আপুনি গ্ৰেজুৱেট হ'লে মিনিমাম পাৰি যাব, আৰু যদিহে আপুনি টেট পাছ কৰি থৈছে বা টেট কোৱালিফাইড হৈ আছে। A টেট বা C টেট আপোনাৰ কোনো ধৰণৰ ইয়াতে মেটাৰ নকৰে। এইটো যিহেতু হাইস্কুল হ'লে আপোনাৰ A টেটতে হ'ব, যিহেতু C টেট LP আৰু UPৰ বাবেহে অনুষ্ঠিত হয়। সেইখিনিও আপোনালোকক মই জনাই আছোঁ। এজ ৰিলেক্সনৰ ব্যৱস্থাও দিছে আপোনালোকৰ ইয়াতে। সকলোখিনি ডিটেইলছ আপোনালোকে এডভাৰটাইজমেণ্টটো চাই ল'ব, মই লিংক ডেছক্ৰিপশ্যনত দি দিম। চ' ইয়াতে আপোনালোকে গম পালে যে যিটো হাইস্কুল টেট তাৰ বাবে আহিছে 7,249টা পদ। তাৰপিছতে আহিছে আপোনাৰ DSC ফালৰ পৰা পদ পষ্ট গ্ৰেজুৱেট টিচাৰ, তাৰে পষ্ট আহিছে টোটেল 1,424টা পষ্ট, যিটো ছাবজেক্ট টিচাৰৰ পষ্ট হয়। আৰু ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছিল আপোনাৰ পষ্ট গ্ৰেজুৱেট। আপুনি যদিহে হায়াৰ ছেকেণ্ডেৰী টেট পাছ কৰি আছে বৰ্তমানলৈকে, তেনেহ'লে ইয়াতে আপুনি আবেদন কৰি ল'ব পাৰিব। চ' খুব সোনকালে আপোনালোকে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। অনলাইন আবেদনটো আপোনালোকে কৰি ল'ব। ইয়াতে পে' স্কেলটো দেখিছে 22,000ৰ পৰা 97,000লৈকে আছে, আৰু গ্ৰেড পে' 11,800। চ' এই চিলেকশ্যনৰ ব্যৱস্থাও দিছে। আৰু আপোনালোকে কোৱালিফিকেশ্যন যিটো ক্ৰাইটেৰিয়া আছিলে সেইটো হৈছে আপুনি হায়াৰ ছেকেণ্ডেৰী টিচাৰ এলিজিবিলিটি টেষ্ট অৰ্থাৎ টেট আপুনি পাছ কৰিব লাগিব 60% লৈ, যদিহে আপুনি আনৰিজাৰ্ভ কেটেগৰীৰ হয়। আৰু আপুনি OBC লগতে আপুনি SC ST হ'লে 55% আপোনাৰ লাগিব। তেতিয়া আপুনি ইয়াতে অনলাইন আবেদন কৰিব পাৰিব শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত। আৰু মিডিয়াম হিচাপেও আছে আছামিছ, ইংলিছ মিডিয়াম। আৰু ইয়াতে আপোনাৰ যিহেতু এইটো ছাবজেক্ট টিচাৰৰ পষ্ট, চ' পিছত আপোনালোকে অফিচিয়েল ৱেবছাইটত ভিজিট কৰি থাকিব কোনটো ছাবজেক্টত কিমান পষ্ট আহিছে। ধৰক আপোনাৰ আছামিজত আছিল মেজৰ বা জিঅ'গ্ৰাফী, হিষ্ট্ৰী, তেনেধৰণৰে আপোনালোকে পষ্টবিলাক চাই ল'ব ক'ত কিমান পদ আহে। চ' এতিয়া আহোঁ আমি যিটো আপাৰ প্ৰাইমেৰী টিচাৰ ৰিক্ৰুইটমেণ্ট, তাতে সৰ্বমুঠ পষ্ট আহিছে আপোনাৰ 1,750টা পদ। আৰু ইয়াৰে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আপোনাৰ 2 জানুৱাৰী 2024ৰ পৰা 2 ফেব্ৰুৱাৰী 2024 তাৰিখলৈকে। এমাহ সময় দিছে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। যিখিনি আপোনাৰ পাছ কৰি থৈছে A টেট হওক বা C টেট হওক, যিটো আপাৰ প্ৰাইমেৰীৰ, সেইটো থাকিলে আপুনি পাৰিব। আপোনালোকে ইয়াতে কোৱালিফিকেশ্যন ধৰিছে মিনিমাম গ্ৰেজুৱেশ্যন। চ' গ্ৰেজুৱেশ্যন কোৱালিফিকেশ্যন ধৰিছে যিহেতু ইয়াতে, কিন্তু আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা বহুতো UPত পাছ কৰি থৈছে টেট। চ' সেইখিনিও আবেদন কৰিব পাৰিব। চ' এছিষ্টেণ্ট টিচাৰ ইয়াতে ছায়েন্স টিচাৰ আছে, হিন্দী টিচাৰ আছে, বিভিন্ন ধৰণৰ আপোনালোকৰ ইয়াতে পদ 1,750টা পদ যিহেতু, আৰু ইয়াৰে পে' স্কেল দিছে 14,000ৰ পৰা 70,000লৈকে দিছে। চ' এই চিলেকশ্যনৰ ব্যৱস্থাটো আছে। আপোনালোকৰ যদি টেট পাছ কৰা বয়স হৈ গৈছে, তাৰপিছতে আপোনাৰ ধৰক বয়স উকলি গৈছে,
তেনেহ'লে তাত ৰিলেক্সেশ্যনৰ ব্যৱস্থাও দিছে 3 বছৰ দিছে। তাৰপিছতে আপোনাৰ অতি সোনকালে আবেদনটো কৰি ল'ব, যিহেতু ইয়াতে অনলাইন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ ডেটটো দি দিছে। আৰু ইয়াতে আপোনালোকে কনফিউজ নহ'ব যে চিটেট পাছ কৰাসকলে দিব নোৱাৰিব। ইয়াতে চিটেট দুয়োটা পাছ কৰাসকলে ইয়াতে অনলাইন আবেদনটো কৰিব পাৰিব। শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত আপোনালোকে ভাগ ল'ব পাৰিব। আৰু একেবাৰে শেষত আপোনালোকৰ LP নিযুক্তিৰ কথা কৈছোঁ। LPত আপোনাৰ প্ৰায় 3800 মান পোষ্ট আহিব। ইয়াতে এডভাৰটাইজমেণ্টটো অলপ পাছতে শ্ব' কৰিব আপোনালোকক মই বেলেগ এটা ভিডিঅ'ৰ জৰিয়তে দেখুৱাম। আৰু অতি সোনকালে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। 2024 ধামাকাটো কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। চ' আজিলৈ বাই বাই, ধন্যবাদ। আৰু এনেধৰণৰ আপডেটৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।